5টা টিপছ দিবলৈ বিচাৰিছোঁ এই 5টা টিপছ আপোনালোকে কিন্তু মহিলাসকলে অৱলম্বন কৰিব দেই প্ৰথমটো হৈছে নিজক প্ৰটেক্ট কৰক নিজক মানসিকভাৱে প্ৰটেক্ট কৰক আপুনি যদি বিচাৰিছে আপোনাৰ ঘৰ সংসাৰ ভাল হওক আপোনাৰ সকলো মানুহ ভাল হওক আপোনাৰ মতে গুটি চলক আপোনাৰ সতি সন্তানৰ জীৱন ভৱিষ্যত উজ্জ্বল হওক সকলোৰে সৌভাগ্যৰ দুৱাৰ মুকলি হওক আপুনি মাতৃ আৰু ঘৰখনৰ লেডি হিচাপে আপুনি মেডিটেশ্যন কৰিবলৈ আৰম্ভ কৰি দিয়ক দে দ্বিতীয়তে হৈছে নিজক প্ৰটেক্ট কৰক তাৰ মানে আপোনাৰ ভিতৰত থকা বেমাৰবিলাকৰ পৰা আপুনি নিজে নিজক উদ্ধাৰ কৰক উদাহৰণস্বৰূপে আপোনাৰ কি বেমাৰ থাকিব পাৰে এই ধৰক অকমান কথাতে বেয়া পোৱা অকমান কথাতে মন ভাঙি যোৱা অকমানতে দুখ পোৱা অকমানতে প্ৰতিক্ৰিয়া কৰা ৰিয়েক্ট কৰি দিয়া অকমানতে কথাই কথাই যুক্তি তৰ্ক কৰা অকমান কথাতে সহ্য শক্তি হেৰুৱাই পেলোৱা হয়নে অকমান কথাতে অস্থিৰতা আহি যোৱা এই ইত্যাদি বেমাৰৰ পৰা আপুনি নিজক প্ৰটেক্ট কৰক তাৰ বাবে ৰাতিপুৱা শুই উঠি মহা সংকল্প ল'ব লাগিব প্ৰতিটো ভিডিঅ'ত মই সংকল্পৰ কথা কৈ আছো দে সেইভাবে কি কৰিব লাগিব আমি ৰাতিপুৱা শুই উঠি সংকল্প কৰিব লাগিব সংকল্পবিলাক কিন্তু শক্তিশালী হ'ব লাগিব সংকল্প হৈছে নিজে নিজক কৰা প্ৰতিজ্ঞা যে আজিৰ দিনটোত মই কি কৰিম দে সেইভাবে শুই উঠি মহা শক্তিশালী সংকল্প ৰাতিপুৱাই শুই উঠি মই আত্মা দে যেতিয়ালৈকে মই নিজকে আত্মা বুলি নাচাব আত্মা মানে কি মই মন বুদ্ধি আৰু সংস্কাৰ মোৰ ভিতৰত কিবা এটা এনাৰ্জি আছে যেটো আছে বাবে মই জীয়াই আছো সেইটো হৈছে জীৱ আৰু সেই জীৱটোক আমি চাৰ্জ কৰিব লাগে আসলতে সি এনেই পৰি থকা নাই গুটে কৰ্মখিনি হিয়ে কৰোৱাই আছে গতিকে শুই উঠিয়ে প্ৰথম মহাবাক্য মই আত্মা মোৰ পিতা পৰমাত্মা হয়নে মোৰ পিতা পৰমাত্মা এই দুটা যেতিয়া আপুনি সেন্টেন্স কব ইমিডিয়েটলি পৰমাত্মা পৰম পিতা ঈশ্বৰ আল্লাহ গড ভগৱান বাইগুৰু যি নামে নামাতক কিয় তেওঁ আপোনাক কানেক্ট কৰি লবলৈ ইজি হৈ যায় আচ্ছা মা বুলি মনত পেলোৱাৰ লগে লগে আমি ফোনটো লগাও টেলিপেথিটো কানেকশন হয় ন যে আপুনি যদি মাক স্মৰণত আনে আপোনাৰ মায়ে তাত সৰসৰনি খাই কব মোক কোনোবাই মনত পেলাইছে দেউতা বুলি কোৱাৰ লগে লগে কি হয় দেউতাক মনত পেলোৱাৰ লগে লগে তাত দেউতাই গম পাই যায় মোক মনত পেলাইছে ঠিক একেদৰে আমি আত্মা আমি ঈশ্বৰ পৰম পিতা পৰমাত্মাৰ সন্তান গতিকে আমি যেতিয়া মই পৰম পিতা পৰমাত্মাৰ সন্তান মই আত্মা বুলি কম ইমিডিয়েটলি ঈশ্বৰেও আপোনাৰ লগত কানেক্ট কৰিবলৈ সুবিধা পায় আৰু সেই সময়ত স্বয়ং পজিটিভিটিৰ বাবে আপুনি যি সংকল্প ল'ব সেই সংকল্প সম্পূৰ্ণ ইউনিভাৰ্স সম্পূৰ্ণ পৃথিৱীয়ে আপোনাৰ সম্পূৰ্ণ প্ৰকৃতিয়ে পঞ্চতত্ত্বই আপোনাক সেই সংকল্প সিদ্ধি হোৱাত কিন্তু সহায় কৰে গতিকে প্ৰথম টিপছটো হৈছে নিজক প্ৰটেক্ট কৰক আই মাতৃ গৰাকী বা ঘৰখনত থকা মহিলা গৰাকীৰ দ্বাৰাহে সংসাৰখন কিন্তু চলে আপুনি হেতু বিশ্বাস কৰেনে যেতিয়া মহিলা গৰাকীৰ স্থিতি লৰচৰ হয় যেতিয়া ঘৰখনৰ মহিলা গৰাকীৰ স্থিতি বহুত অস্থিৰ হয় সেইখন ঘৰত কিন্তু কেতিয়াও সুখ শান্তি আনন্দ শক্তি পবিত্ৰতা বিৰাজ নকৰে সেইভাবে প্ৰথমতে আপুনি নিজে নিজক প্ৰটেক্ট কৰক মেডিটেশ্যনৰ দ্বাৰা ৰাতিপুৱা মাষ্টাৰ শক্তিশালী সংকল্প লওক মই মাষ্টাৰ শক্তিশালী আত্মা হওঁ মই কোনো কথা দুৰ্বল নহওঁ মই শক্তিৰ সাগৰ পৰমাত্মাৰ সন্তান হওঁ মই শান্ত আৰু স্থিৰ শান্তি মোৰ স্বধৰ্ম মোৰ মন বুদ্ধি শান্ত শীতল আৰু স্থিৰ মই পৰম পিতা পৰমাত্মাৰ সন্তান শান্তিৰ সাগৰ ঈশ্বৰ আল্লাহ গড ভগৱানৰ সন্তান তাৰ পিছতে মই সুখ আৰু আনন্দ স্বৰূপ আত্মা আজিৰ দিনটোত মই সুখ আৰু আনন্দ স্বৰূপ স্থিতিত থাকিম আৰু সকলোকে মই সুখৰ অনুভূতি কৰোৱাম সেইবাবে কিয় আই মাতৃৰ হাতত বেছি পাৱাৰ থাকে কাৰণ আজি ধৰণী পৃথিৱীক আই মাতৃ বুলি কিয় কোৱা হয় কিয় জনমভূমিক মাতৃৰ লগত তুলনা কৰা হয় মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই জনমৰ আদিম পুৱাত কি আছে বাৰু আই মাতৃ গৰাকীৰ সহনশীলতা শক্তি আছে গ্ৰহণশীলতা শক্তি বেছি সহযোগ কৰাৰ শক্তি বেছি নিজকে নিৰাপদ কৰাৰ শক্তি বেছি সেইবাবে আই মাতৃক সকলোতকৈ শীৰ্ষস্থান দিয়া হৈছে
ভাৰত মাতা বুলি কয়, ভাৰত পিতা বুলি নকয়। গোটেই ব্ৰহ্মাণ্ডক যি সৃষ্টিৰ অধিপতি ব্ৰহ্মাণ্ডৰ অধিপতি মা ব্ৰহ্মা কিয় কয় দে সেইগৰাকী আপুনি আই মাতৃ যাৰ পৰশত সন্তান জন্ম হয়, যাৰ পৰশত এখন ঘৰ নৰকৰ পৰা স্বৰ্গলৈ ৰূপান্তৰিত হ'ব পাৰে, যাৰ পৰশত এখন ঘৰৰ সুখ শান্তি আনন্দ শক্তি পবিত্ৰতা দিব্যতা ঘূৰি আহিব পাৰে, সেইগৰাকী আপুনি দেই। সেইবাবে পুৰুষে যি কৰিছে তাৰ সমানে সমানে যেন কৰিবলৈ চেষ্টা নকৰে দেই। এনেকুৱা ফোন কলছ মোলৈ আহে যে চিষ্টাৰ মোৰ স্বভাৱ চৰিত্ৰ বেয়া হৈ গৈছে, মোৰ মানুহজন এনেকুৱা স্বভাৱ চৰিত্ৰৰ, তেওঁ বহু নাৰীৰ লগত সম্পৰ্ক ৰাখিছে, সেইবাবে ময়ো মোৰ স্বভাৱ চৰিত্ৰত পৰিৱৰ্তন আনিছোঁ, তেওঁক মই প্ৰতিশোধ ল'বলৈকে মই এইবিলাক কৰিছোঁ। নাপায়, নকৰিব, নাপায় দেই, নকৰিব। এক্সট্ৰা মেৰিটেল এফেয়াৰ মানে পাপ। যিজন পুৰুষ বা যিজন নাৰীয়ে নিজৰ ধৰম পত্নী ধৰম স্বামী থকাৰ পিছতো আনৰ নাৰীৰ ওপৰত বেয়া চকু ৰাখে, কামুক ভাৱ ৰাখে, সেইগৰাকী পতি বা পত্নীয়ে তেওঁ নজনাকৈ বহুত ডাঙৰ পাপৰ বোজা তেওঁ ভক্ষণ কৰি আছে। নাপায়, নকৰিব। যিকণ সময় পায় ঈশ্বৰৰ নামত আপুনি দান কৰি দিয়ক দেই। কাৰোবাৰ ভাল সংস্কাৰ দেখিছে সেইটোক অনুসৰণ কৰক, বেয়া সংস্কাৰ কেতিয়াও অনুসৰণ নকৰিব। আৰু আপুনি ইমান জ্ঞানী, এগৰাকী মাতৃ সকলোতকৈ বেছি জ্ঞানী হয়। জ্ঞান স্বৰূপা দেৱী সৰস্বতী বুলি কয়। কিয় কয়? যোনে যি ভুল নকৰক কিয়, তেওঁ বাৰু ভুল কৰিছেই, তেওঁৰ প্ৰকৃত শুভাকাংক্ষী, তেওঁৰ ধৰম পত্নী হিচাপে আপুনি তেওঁক শুভ ৰাস্তা দেখুৱাওক। তেওঁ প্ৰকৃত শুভাকাংক্ষী হিচাপে তেওঁক মূল সুঁতিলৈ ঘূৰাই অনাৰ প্ৰচেষ্টা কৰক দেই। গতিকে আমাৰ কি চেষ্টা হ'ব লাগে, যদি কোনোবা বিপথে গৈছে তেওঁক টানি আজুৰি মূল সুঁতিলৈ আনিব লাগে। তাকে টানি আজুৰিব গ'লে যেনিবা, টানিব আজুৰিব গ'লে যেনিবা এখন যাতে যুদ্ধ নহয়, তাৰ প্ৰতি কিন্তু আমি সতৰ্ক হ'ব লাগিব দেই। সেইবাবে শুভাকাংক্ষী হৈ আমি জীয়াই থাকিব লাগিব। পতি পত্নী নহয়, শুভাকাংক্ষী। শুভাকাংক্ষী আৰু পতি পত্নীৰ মাজত বহুত পাৰ্থক্য আছে। শুভাকাংক্ষী হৈছে নিস্বাৰ্থ ভাৱনা। আজি পতি পত্নীৰ পৰিভাষা কি হৈ পৰিছে? পতি পত্নীৰ পৰিভাষা কি হৈছে? যুদ্ধ বিগ্ৰহ, মাত বোল নোহোৱা, সম্বন্ধ ছেদ যদি এদিন ভালে যায় 4 দিন বেয়া যায়, এনেকুৱা ধৰণৰ চলিবলৈ আৰম্ভ কৰিছে। কিয় হৈছে? স্বামীৰ স্ত্ৰীৰ পৰিভাষাই হৈছে নিস্বাৰ্থ ভাৱনাৰে শুভাকাংক্ষী হোৱা এজনৰ আনজনৰ প্ৰতি দেই। কিয় শুভাকাংক্ষী হ'ব লাগে? কাৰণ এজনে বিপথে গ'লে যাতে আনজনে টানি আজুৰি লৈ আনিব পাৰে সুপথলৈ, তাৰ প্ৰতি আমি প্ৰচেষ্টা চলাব লাগিব। তাকে নকৰি এজন যদি বিপথে গৈছে, ময়ো তেওঁৰ বাটেই লৈ পেলাই তেওঁক দেখুৱাই পেলাই পাৰিলে তেওঁক অভাৰটেক কৰি আৰু অলপমান আগলৈ গুচি যাওঁ যদি বুলি ভাবি লওঁ, এই সংসাৰ নৰকলৈ ৰূপান্তৰিত হ'ব, হয়নে? গতিকে সাৱধান হৈ যাওক। প্ৰথমটো কি ক'লোঁ? নিজক প্ৰটেক্ট কৰক, সকলো নেগেটিভিটিৰ পৰা প্ৰটেক্ট কৰক, যাতে কাৰো বেয়া সংস্কাৰ, কাৰো ব্যৱহাৰ কথা বতৰাই আপোনাক আক্ৰান্ত কৰিব নোৱাৰে, ইনফেক্ট কৰিব নোৱাৰে, ইনফেকশ্যন আপোনাক দিব নোৱাৰে। গতিকে এটা মাস্ক পিন্ধক। কি মাস্ক? মেডিটেশ্যনৰ এটা মাস্ক পিন্ধক, সংকল্পৰ এটা মাস্ক পিন্ধি লওক। দ্বিতীয়টো কি ক'লোঁ? যিমান পাৰে এজনে আনজনৰ লগত দূৰত্ব মেইনটেইন কৰক দেই। সম্বন্ধত দূৰত্ব মেইনটেইন কৰাটো খুব বেছি প্ৰয়োজনীয়তা আহি পৰিছে। প্ৰতিটো আত্মা স্বতন্ত্ৰ। স্বামী স্ত্ৰী হ'লো বুলি এক হ'ব নোৱাৰে। দুয়োটা বেলেগ বেলেগ আত্মা, বেলেগ বেলেগ সংকল্প, বেলেগ বেলেগ সংস্কাৰ, বেলেগ বেলেগ ফল্ডাৰ, বেলেগ বেলেগ কাৰ্মিক একাউণ্ট, বেলেগ বেলেগ অতীতৰ বুৰঞ্জী লৈ আহিছে। কেনেকৈ এক হ'ব? সম্ভৱ নহয়। গতিকে এজনে আনজনৰ স্বভাৱ সংস্কাৰক সন্মান কৰি, এজনে আনজনৰ প্ৰকৃত শুভাকাংক্ষী হৈ, তেওঁ বিপথে গ'লে তেওঁক যেন আপুনি টানি আজৰি শুভাকাংক্ষী হিচাপে সুপথলৈ আনিব পাৰে, সেইখিনি চেষ্টা কৰক। সেইকাৰণেহে আচলতে বিবাহ পাশত আবদ্ধ হোৱা যায়, হয়নে? এজনে আনজনক কবি কমজুৰি সোপাকে উলিয়াই পেলাই, হয়নে, দুখ লৈ থাকিবলৈ আচলতে বিবাহ পাশত আবদ্ধ নোহোৱাই ভাল।
দে কাৰণ মোৰ ওচৰলৈ এনেকুৱা ধৰণৰ কেছ আহিছে বিবাহৰ পূৰ্বতেও জানে তেওঁৰ বেয়া স্বভাৱ সংস্কাৰ আছে বিবাহৰ পূৰ্বতেও জানে তেওঁ ড্ৰিংকছ কৰে বিবাহৰ পূৰ্বতেও জানে তেওঁৰ স্বভাৱ চৰিত্ৰত অলপ উইকনেছ আছে তেওঁ বেলেগ নাৰীৰ প্ৰতি কিবা ধান্দা আছে বেলেগ পুৰুষৰ প্ৰতি কিবা তেওঁৰ মানসিক কিবা আছে তাৰ পিছতো কিন্তু বিবাহ পাশত আবদ্ধ হৈ যায় তাৰ পিছত কি হয় দে কোৱাৰ ভাৱাৰ্থ এইটোৱে যে আমি এজনে আনজনৰ প্ৰকৃত শুভাকাংক্ষী হৈ কাম কৰাৰ সময় আহি গ'ল নিস্বাৰ্থ প্ৰেম মানে কি নিস্বাৰ্থ প্ৰেম মানে আসলতে প্ৰাইম ৰেসপন্সিবিলিটি গধুৰ দায়িত্ব ল'ব লাগিব বনি বনাই আমাক এখন ঘৰ নালাগে আসলতে আজিকালিতো সাসজ্জিত একদম সোফা সেটৰ পৰা আদি কৰি ফাৰ্নিচাৰৰে পৰিপূৰ্ণ ঘৰ এখনলৈ অহা যায় সেইবিলাকৰ অভাৱ নাই অন্ততঃ সেইবিলাকৰ অভাৱ নাই কিন্তু অভাৱ কিহত আহি যায় বিয়াৰ দুদিনৰ পিছতে আৰম্ভ হৈ যায় টুটু মেমে গতিকে মোৰ কোৱাৰ ভাৱাৰ্থ এইটোৱে যে নিজকে প্ৰথমতে প্ৰটেক্ট কৰক ডিসটেন্স মেইনটেইন কৰক এজনে আনজনৰ লগত বন্ধু হিচাপে থাকক কাৰো কোনো পাৰ্সনেল কথাত পাৰ্সনেল সংস্কাৰ ডিস্টাৰ্ব হৈ যেন ইজনক আৰু ডিস্টাৰ্ব কৰি নেপেলায় তাৰ প্ৰতি সতৰ্ক হওক দে আৰু এনেকৈ ফোন কলছ আহে বিবাহৰ আগতটো যদি অকমান কিবা কিবি ভাল আছিলে বিবাহৰ পিছত আৰু বেয়া হৈ গৈছে কিয় হৈছে তেনেকুৱা কোনখিনিতে কি অভাৱ হৈছে বাৰু গতিকে এয়া হৈছে কেৱল আপোনালোকৰ হাততে গোটেই স্বৰ্গ আৰু নৰক বুজি ল'ব লাগিব এই টিপছ কেইটা অৱলম্বন কৰক তৃতীয়তে আপুনি যেতিয়া আপোনাৰ স্বামীক কি হওক ঘৰখনৰ মানুহক কিবা খাবলৈ দিয়ে বিশেষভাৱে এটেনশ্যন ৰাখিব খাবলৈ দিওঁতে অতি স্নেহৰে অতি মৰমৰে সংকল্প আৰু আশীৰ্বাদ ঢালি পেলাই দিয়ক আজি বিষময় হৈ গৈছে সম্বন্ধ কিয় বিষময় হৈ গৈছে কাৰণ ভাত বনাওঁতে সেয়াই চলাই ভাত বনাইছো কিমান যে কি ভাবি ভাত বনাইছো বিখন্ন মনৰে বনাই সেইখিনিকে খাবলৈ দিছো এনেই মানুহ মানসিকভাৱে একেবাৰে ডুবু অৱস্থা তাতে এই যদি মানসিক ষ্টেটাছ লৈ ভাত বনাই খুৱাই থাকিম কোৰ পৰা মানুহৰ মানসিক বল ঘূৰি পাব সেইভাৱে ভাত বনাওঁতে ভজন কীৰ্তন যোন যি ধৰ্মত আছে যি ভাল লাগে নিজৰ ধৰ্মগ্ৰন্থৰ পৰা আদি কৰি যত যি ঠিক লাগে তাকেই শুনক কিন্তু সেই সময়ত মোৰ অনুৰোধ ঈশ্বৰ আল্লাহ গড ভগৱান পৰম পিতা পৰমাত্মাৰ লগত কানেক্টেড হৈ আপুনি খানা বনাওক আপোনাৰ ঘৰ স্বৰ্গলৈ ৰূপান্তৰিত হৈ যাব আৰু সংকল্প দিয়ক মই মাষ্টাৰ শক্তিশালী মই জ্ঞানী মই সুখ আনন্দ স্বৰূপ মই প্ৰেম স্বৰূপ মই দিব্য স্বৰূপ মই ক্ষমাশীল মই দয়াশীল মই বিশাল অন্তৰ অধিকাৰী মই সন্তুষ্টতামূলক মই সৌভাগ্যশালী মই ভাগ্যশালী মই নিৰোগী মই বিপদমুক্ত ৰোগমুক্ত চিন্তামুক্ত সমস্যামুক্ত যিমান পাৰে দে সকলো সম্ভৱ সকলো আমাৰ হাততে আছে আমি ভুল কৰি আছো এপ্লাই কৰিব জনা নাই নেগেটিভিটিবিলাকক বেছি আমি এটা চৰ্চা চলাই থাকো লেতেৰাবিলাকক চৰ্চা বেছি চলাওঁ আমি কাৰোবাৰ কমি কমজুৰি দেখিলে তাতে আমি আটকি যাওঁ হেং হৈ যাওঁ তেওঁৰ ভাল দেখিয়ে নাপাওঁ একো গতিকে গোটেই ঘৰখনক স্বৰ্গলৈ আপুনি ৰূপান্তৰ কৰিব পাৰে গতিকে এইকেইটা টিপছ আপুনি অৱলম্বন কৰক আৰু যদি আপুনি অনুভৱ কৰে যে আপোনাক মানসিকভাৱে ব্যক্তিগত কাউন্সেলিঙৰ প্ৰয়োজন আছে কিবা ডাঙৰ সমস্যা আছে কিবা আপোনাৰ সংস্কাৰ প্ৰব্লেম আছে ঘৰ শান্তি ঘৰ সংসাৰৰ কিবা প্ৰব্লেম আছে আপুনি মোক ইনবক্সত যোগাযোগ কৰিব পাৰে 8811073139 নম্বৰত আপুনি হোৱাটছআপ যোগে মোক মেছেজ কৰিব কাইণ্ডলি ফোন নকৰিব মেছেজ কৰিব আৰু মেছেজ কৰি পেলাই আপুনি ব্যক্তিগতভাৱে আপোনাৰ কাউন্সেলিঙৰ টাইমটো বুক কৰি ল'ব তাৰোপৰি কাষত থকা প্ৰজাপিতা ঈশ্বৰীয় বিশ্ববিদ্যালয়লৈ গৈ ৰাজযোগৰ প্ৰশিক্ষণটো বিনামূলীয়াকৈ আপোনালোকে ল'ব পাৰে আপোনালোকৰ ঘৰখনৰ আশে-পাশে নিশ্চয়কৈ চেণ্টাৰ আছে দেই হট সংগলক হট লোকৰ লগত থাকক আপোনাৰ মনোবল বাঢ়িব আপুনি মানসিকভাৱে পৰিপুষ্ট হ'ব মানসিক স্বাস্থ্য আপোনাৰ বহুত ভাল হ'ব আৰু যাৰ মানসিক স্বাস্থ্য ভাল তাৰ দৰে সফল তাৰ দৰে সৌভাগ্যশালী ব্যক্তি আৰু পৃথিৱীত কোনো দ্বিতীয়জন নোলাব আচ্ছা ওম শান্তি মন যেতিয়া বেয়া লাগিব আপুনি ইমিডিয়েট কিন্তু মনৰো কিন্তু আপুনি তেনেকুৱা এন্টিসেপ্টিক আপুনি লৈ থাকিব লাগিব প্ৰটেকশ্যন কৰি থাকিব লাগিব যেতিয়ালৈকে আপুনি নিজক প্ৰটেক্ট নকৰে তেতিয়ালৈকে কিন্তু আপুনি আনকো প্ৰটেক্ট কৰিব নোৱাৰিব ভেৰি ভেৰি ইম্পৰ্টেণ্ট আজি আমি
ঘৰ সংসাৰত আছোঁ মই মাতৃ বা পিতৃ হিচাপে আমি মাতৃ বা পিতৃ হিচাপে যদি নিজকে আমি প্ৰটেক্ট কৰিব নোৱাৰোঁ নিজক প্ৰটেক্ট কৰা মানে শাৰীৰিক প্ৰটেকশ্যনৰ কথা কোৱা নাই শাৰীৰিক প্ৰটেকশ্যনৰ কাৰণেতো আমি আজিকালি দৰ্জাখনতো 3খনমান দৰ্জা বনাওঁ এখন লোহাৰ বনাওঁ এখন কিবা জালি বনাওঁ আৰু এখন বেলেগ বনাওঁ প্ৰথমতে আপুনি নিজক প্ৰটেক্ট কৰক নিজৰ ওৰা বনাওক নিজৰ আভামণ্ডল বনাওক তাৰ পিছতহে আপুনি সংসাৰক হিল কৰিব পাৰিব সন্তান সন্ততি স্বামী স্ত্ৰী যাৰ যি নহওক বেলেগ সম্বন্ধ সম্পৰ্কক আপুনি তেতিয়াহে হিল কৰিব পাৰিব সেইবাবে মনৰ প্ৰটেকশ্যনৰ কাৰণে হৈছে মেডিটেশ্যন তাৰ বাদে বেলেগ বিকল্প নাই ৰাতিপুৱা শুই উঠি যোনে যি ধৰ্মত আছে মেডিটেশ্যন কৰিবলৈ আৰম্ভ কৰক আচলতে মেডিটেশ্যন মানে কি জানেনে সিধা ঈশ্বৰ আল্লাহ গড ভগৱান পৰম পিতা পৰমাত্মাৰ লগত কানেকশ্যন সিধা কানেকশ্যন আমাৰ দাতা ভাগ্য বিধাতা যাক বিচাৰি আমি হাবাথুৰি খাই থাকোঁ যাক বিচাৰি আমি পাহাৰ পৰ্বত ভৈয়াম তীৰ্থস্থান একাকাৰ কৰিছোঁ কিন্তু তেওঁৰ লগত কানেক্ট হোৱাৰ এটা সময় থাকে যাক অমৃত বেলা ব্ৰহ্ম মুহূৰ্ত বুলি কয় অফিচিয়েলি আৰম্ভ হয় 8:30 বজাৰ পৰা ৰাতিপুৱা গতিকে ৰাতিপুৱা 8:30 বজাৰ পৰা লৈ 4:45 লৈকে এইখিনি সময়ত উঠক আৰু মেডিটেশ্যন কৰক আৰু যিসকল ঘৰ